জানাবো সামিনা খাতুন। গুড মর্নিং গাইস, লাইভত আহিলো। আজি আমাৰ ৰাজমিতা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত 2025 বৰ্ষৰ নৱাগত আদৰণি সভা ইতিমধ্যে আৰম্ভ হৈছেহি। মই আছো লাইভত, মোৰ লগত আছে আমাৰ স্কুলৰ জনাব ছাৰ আশৰাফুদ্দিন তালুকদাৰ, আৰু লগতে আছে আমাৰ শিক্ষক মণ্ডলীসকল। বাইদুল ছাৰে পুৰা আনন্দিত আজি, ছাৰসকল বহি আছে ইফালে। আপোনালোকে চাই থাকক। ছাত্ৰ একতা সভাৰ সাধাৰণ সম্পাদক ইলিয়াছ মগলুক এখনি ফুলাম গামোচাৰে সম্বৰ্ধনা জনাবলৈ আমাৰ হাছানুদ্দিন তালুকদাৰ ছাৰক মই অনুৰোধ জনাইছো। আৰু আমাৰ খেল সম্পাদক মুস্তাফিজুৰ খান, তেওঁক এখনি ফুলাম গামোচাৰে সম্বৰ্ধনা জনাবলৈ মই নুৰুজ্জামান ছাৰক অনুৰোধ জনাইছো। এতিয়া মই যাম সম্বৰ্ধনা জনাবলৈ। আৰু ইমানতে এই সম্বৰ্ধনা পৰ্ব আমি স্থগিত ৰাখিলো। ইমানতে আমাৰ সম্বৰ্ধনা পৰ্ব আমি স্থগিত ৰাখিলো। ধন্যবাদ। সম্বৰ্ধনা পৰ্ব থেংক ইউ পৰিচালনা কৰাৰ কাৰণে চেলিমঞ্চৰী ছাৰক ধন্যবাদ জনাইছো। এতিয়া আমাৰ একাদশ শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীৰ পৰিচয় পৰ্ব পৰিচালনা কৰিব আগবঢ়ালীয়া কঞ্চাৰে, তেখেতক মই আহ্বান জনাইছো। এতিয়া আমাৰ আকবৰ ছাৰে পৰিচালনা কৰিব একাদশ শ্ৰেণীৰ পৰিচয় পৰ্ব। ছাত্ৰ ছাত্ৰীসকলৰ পৰিচয় পৰ্ব তোমালোকে নিজে নিজে আহি পৰিচয়বিলাক দি গ'লে ভাল, আৰু যদি নাহা তেনেহ'লে মই এজন এজনকৈ মাতি যাম। সকলে লাইভত আহি যাওঁ। তোমালোকে আহি শৃংখলাবদ্ধভাৱে তোমালোকৰ পৰিচয়টো দিবা, আৰু যিবিলাক চিনিয়ৰ ষ্টুডেণ্ট আছে তেওঁলোকে যদি কিবা কিবি তোমালোকক সোধে তাৰ এনচাৰবিলাক জনা থাকিলে তুমি ক'বা, আৰু নাজানিলে মাৰ্জিতভাৱে ভদ্ৰতা বজাই ৰাখি তেওঁলোকক নোৱাৰো বুলি কৈ দিবা। এনেকৈ পৰিচয় পৰ্বটো হৈ যোৱাৰ পিছত আমাৰ নেক্সট কাৰ্যসূচী আছে, নেক্সট কাৰ্যসূচীলৈ আগবাঢ়িম। এতিয়া আমাৰ HS ফাৰ্ষ্ট ইয়াৰৰ ইয়াত প্ৰথম নুৰ আলম HS ফাৰ্ষ্ট ইয়াৰ নুৰ আলম, আহা তোমাৰ পৰিচয়খিনি, তুমি নৱাগত ছাত্ৰ হিচাপে তোমাৰ পৰিচয়খিনি আমাৰ আগত দাঙি ধৰা। আমাৰ শরীফুল ভাই গৈ আছে। এয়া আমাৰ প্ৰথম ছাত্ৰ একাদশ শ্ৰেণীৰ। আমাৰ প্ৰিন্সিপাল বাইদেউ বহি আছে, বাইদেউৰ লগত বহি আছে আমাৰ চৰকাৰ হাজবুনাৰা বাইদেউ। লাইভত আছো। তোমালোকে কৰিবা
সেই কোশ্চেনটো যাতে স্পষ্ট হয়, লাইভ সিহঁতে যাতে বুজি পায়, আৰু লগতে সেই কোশ্চেনটো যাতে বাৰ্জিতও হয়। বুজি পাইছা? গতিকে আমি আনন্দ ফূৰ্তি কৰিম, কিন্তু সেইটো আমাৰ যাতে সীমা তেৰাই নাযায় বা পাৰ হৈ নাযায়, সেইটোৰ প্ৰতি অলপ লক্ষ্য ৰাখিবা। বাকি তোমার পরিচয়টা দিয়া। আসসালামু আলাইকুম, মোর নাম নুর আলম, মোর দেউতাকৰ নাম সিরাজুল হক, গাঁও তারাঙ্গাপুর, ডাকঘর তুলসীবাড়ি, আরবি চৌকি লক্ষ্মীপুর, জিলা গোৱালপাৰা, ডাক ঘোষক 78313। সংখ্যাটো কত গল? ডাক ঘোষক সংখ্যা ভুল হয়েছে, আকৌ কোৱা। মোর নাম নুর আলম হক, মোর দেউতাকৰ নাম সিরাজুল হক, মোর গাঁও তারাঙ্গাপুর, ডাকঘর তুলসীবাড়ি, আরবি চৌকি লক্ষ্মীপুর, জিলা গোৱালপাৰা, ডাক ঘোষক সংখ্যা 78313। গোৱালপাৰাৰ লগত যে আসাম ক'ব লাগে, এইটো কত গল? অসম। ৰিটাৰ্ণ আকৌ কোৱা, ভুল কৰি কোৱা কিয়? আকৌ কোৱা। মোর নাম নুর আলম, মোর দেউতাকৰ নাম সিরাজুল হক, গাঁও তারাঙ্গাপুর, ডাকঘর তুলসীবাড়ি, আরবি চৌকি লক্ষ্মীপুর, জিলা গোৱালপাৰা, অসম, ডাক নং 78313। ঠিকে আছে ভাইটি, তুমি পরিচয়টো ভালকৈ শিকিবা। তোমার ভুল হয়েছে বহুত, তোমার নামের পিছনে যে টাইটেলটা থাকে এইটো তুমি কোৱা নাই। মোর নামৰ টাইটেল নাই, কেনে কইব? ঠিক আছে, হ'ব। প্রথমত তুমি হক কৈছিলা, হক নুর আলম হক কৈছিলা প্রথমত, কিন্তু পিছত কোৱা নাই। মোর দেউতাকৰ নামৰ পিছত হক আছে, মোর নামত নাই। তোমাৰতো দেউতাকৰ নামে ইয়াত কোৱা নাই তুমি। কৈছো মোর দেউতাকৰ নামে কৈছো। নহয়, তুমি কোৱা নাই। মোর নামৰ পিছত মোর দেউতাকৰ নাম কৈছো। নহয়, তুমি কোৱা নাই। তোমাৰ নামৰ পিছত তুমি নুর আলম হক কৈছিলা। মোর দেউতাকৰ নামৰ পিছত হক ঠিক আছে, হ'ব হ'ব। বাকি তোমার ভুল হলে তুমি আমার পৰা ক্ষমা বিচাৰিবা, আমি ক্ষমা কৰি দিম। তুমি আমার সৰু ভাইটি হয়, হ্যাঁ ঠিক আছে। তোমাকে একটা প্রশ্ন ধরলে বিচারিছো, আমি কবা প্রশ্নটার উত্তর দিবা ভাইটি। ছুটে গেলে দিতে হয়, না দিলে ক্ষতি হয়। প্রশ্নটার অ্যান্সার দি দিয়া। মই এইটো নোৱাৰিম দাদা, আপুনি কৈ দিয়ক। ভাইটি অলপ চেষ্টা করা, কিয় বা নোৱাৰিবা, অলপ চেষ্টা করা। মই নোৱাৰিম, আপুনি কৈ দিয়ক দাদা। তেনেহলে ক্ষমা বিচাৰিব লাগিব আৰু আমি দুঃখিত। সরি ক'ব লাগিব। তুমি কথা ডাঙৰৰ লগত কথা ক'ব নাজানা কিয়? অসমীয়া দুঃখিত বুলি কয় না, মই অসমীয়া কৈ আছো। ঠিকে আছে, অসমীয়া কি কৰা? আমি দুঃখিত বুলি কৈছো। এইজনক বেছি টাইম নল'বা, সময় নহ'ব। ঠিক আছে, তুমি কোৱা নাই, তেনেহলে তোমাক আমি এটা কথা কৈছো, তুমি কোৱা। এনসারটা হচ্ছে দরজা। তুমি এতিয়া 5 বার লেরিলি কোৱা। টাইম বেছি নল'বা, ঠিক বহুত ষ্টুডেণ্ট আছে। ভাইটি কোৱা, লেরিলি 5 বার। শুনা নাই? 5 বার তুমি লেরিলি এনেকৈ কোৱা। অলপ স্পীড ক'বা, একদম ক'বা। হা শুনা নাই ভালকে, কেনে কৈ দিয়ক। সেইকাৰণেতো দিছে, কোৱা। ইটো ক'ব নোৱাৰা যদি লেন্সৰ ৰলি মেণ্ডেলা, ইটো পালচাৰ কৈ দিয়া হৈ যাব। লেন্সৰ ৰলি মেণ্ডেলা, ইটো পালচাৰ কোৱা হৈ যাব। নোৱাৰিম দাদা। তুমি এইটো ট্ৰেইনত পঢ়ি আহিছা, কিয় নোৱাৰিবা? নেলছন ৰলিলা মেণ্ডেলা, কোৱা। কিয় নোৱাৰিবা? এইটো তুমি ট্ৰেইনত পঢ়ি আহিছা। এই গান গা, আৰু কৈ দিলো আমি। কি ধৰা গান গাব দে, গান গাব। অসমীয়া ক'বা। আচ্ছা ঠিক আছে, এইটো পাহৰি যাওঁ। তোমাৰ হবিটো হ'ব, ইমান নালাগে, যদি টাইম ইমানকৈ দিয়া নহয়। নেক্সট হানি বালি, ধন্যবাদ। হানি বালি। নেক্সট হানি বালি, সোনকালে আহা। এটা হানি বালিৰ পিছত মহিনুদ্দিন ৰেডি হৈ থাকিবা। হানি বালি, সোনকালে আহা। নাই নেকি?
মহিরুদ্দিন মহিরুদ্দিন কোন গেলা ভাই বাবু একটা নাই আমি আছো নহয় আহা মহিরুদ্দিন ক'ত আজি absent থাকিলে অসুবিধা আছে স্যার স্যার তেওঁলোকে যদি আজি absent থাকে তেতিয়াহ'লে আমি কালি ক্লাছত যাম এইটো আমি কৈছো কিন্তু আহা সোনকালে আহা তোমালোকে ভয় খাবলগীয়া একোৱে নাই we are the teachers all the teachers with you আমি শিক্ষকসকল তোমাৰ লগত আছো আহা নিউ কামাৰ যিবিলাক আছে তেওঁলোকৰ লগত আমি শিক্ষকসকল আছো আহা তোমালোকে আহা নাই নেকি মফিজুল ইসলাম roll number 4 সেলিম ভাই লাইভত আছো নাই লাইভ চলাই আছো পুৰা লাইভ চলাই আছো roll number 5 কিমান পাৰ্টিচিপেট কিমান হৈছে roll number 5 অনলাইন আছে 7 টেপ টেপ কৰিব roll number 5 কোন HS 5 के roll number 5 आहा roll number 5 মাজে মাজে সন্মুখত আনিবা आहा আৰু এজনী আহি আছে আমাৰ একাদশ শ্ৰেণীৰ या নৱকতা তাই এইবাৰ তাইৰ পৰিচয় দিব ওয়ালাইকুম আসসালাম ওয়া রাহমাতুল্লাহি ওয়া বারাকাতুহু তোমার পরিচয় দিয়ে আর তোমার পরিচয় কিছু বলছে আমি কি নির্দোষ এইটো বলা মোৰ নাম আম্বিয়া খাতুন দেউতাকৰ নাম চলিদালি হয় নাই বস্তুটো বুজি লোৱা আগত আকৌ কোৱা ভালকৈ কৈ দিয়া ভালকৈ কোৱা বুজা নাযায় কিয় তোমার নামর পিছে পিছে তুমি কই যাবা আমি কি কখনো বলেছি নির্দোষ আমি নির্দোষ কই যাবা হ্যাঁ সৰুকৈ দে ইমান ডাঙৰ আৰু ক'ব পাৰিম ঠিক আছে স্যার আমি কি নির্দোষ এইটো কবা হ্যাঁ তোমার নামের পিছে পিছে কবা আমি কি নির্দোষ মানে তুমি তোমাৰ নামটো ক'ব লাগিব আৰু তাৰ লগে লগে মোক ক'ব লাগিব আমি কি নিৰ্দোষ বুজিছা তাৰমানে তোমাৰ নাম কি দেখবা মোৰ নাম আম্বিয়া খাতুন মই কি নিৰ্দোষ অলপ টান দি কবা মই কি নির্দোষ হ্যাঁ মোৰ নাম আম্বিয়া খাতুন মই কি নিতো নহয় নহয় মই কি নির্দোষ মই কি নিতো হ'ব ফির আকৌ কোৱা তুমি কৈ ক'ব অলপ টান দি কবা গলাটো হ্যাঁ ক'তো মোৰ বেং নাম কৰি আম্বিয়া গৈছে খাতুন মই কি নিতো বেংগলী কৈ আছে হ'ব কৈ যোৱা এইটো কাৰেক্ট তোমাৰটো ভুল আছে এই বেংগলী নহ'ব অসমীয়া হ'ব লাগিব বেংগলী নহ'ব কৈ যোৱা কৈ যোৱা দেউতাকৰ নাম চলিদালি গাঁও গুলিবাৰী এইটো নহয় ডিৰেকশ্যন দিয়া মতে নহয় মই কি নিৰ্দোষ নামৰ পিছত মই কি নিৰ্দোষ কৈছা আকৌ দেউতাকৰ নাম ক'বা আকৌ মই কি আকৌ ক'বা মই কি নিৰ্দোষ গাঁৱৰ নাম প্ৰত্যেকটোতে ক'ব লাগিব কৈ দিয়া প্ৰত্যেকটোতে একো নাই যি ক'ব পাই কৈ দিয়া লাহে লাহে কোৱা মোৰ নাম আম্বিয়া খাতুন মই কি নিতো মোৰ দেউতাকৰ নাম চলিদালি মই কি নিৰ্দোষ মই কি নিৰ্দোষ বাৰে মই বাৰে কি নিতো হা কৈছে, গাঁও বুজাই আছে। গুলিবাৰী মই কি নিৰ্দোষ মই কি নিতো গুলিমাটি আৰম্ভ ডাকৰ চলিদালি নামাজৰ মই কি নিৰ্দোষ মই কি নিতো আৰক্ষী চকী হয় আৰু কি সোণাৰী লখিমপুৰ মই কি নিতো জিলা গোৱালপাৰা অক্ষৰ মই কি নিতো ডাক সূচক সংখ্যা 78312 মই কি নিৰ্দোষ মই কি নিতো বঢ়িয়া ভৰি আছে বন্ধু তোমাকে এটা প্রশ্ন দেওয়া হবো তুমি বলা হ্যাঁ কি টানিলে ছোট হয় এই অসমীয়া কি টানিলে সৰু হয় অসমীয়া হ'ব লাগিব তোমালোকে নকবা বাহিৰৰ পৰা প্লিজ তোমালোকে নকবা সকলোৱে অলপ ঠাই থাকিবা শুনা নাই
তুমি কি টানিলে ছুটি হয় কি টানিলে সৰু হয় এইটো তোমাক প্ৰশ্ন টিকিট গুড গুড তোমাৰ হবি কি মই গান ভাল পাওঁ ঠিক আছে এটা গান গাও। টাইমটা বুঝে থাকে না थोड़ी थोड़ी सांप है बातें थोड़ी थोड़ी उलझन है थोड़ा थोड़ा शोर है दिल में হ'ব হ'ব থ্যাঙ্কস थैंक यू दादा ঠিক আছে তোমাকে এটা সারা সারা গুলো বলো रोल नंबर 6 रोल नंबर 6 6 অফিসার 7 রেডি হই থাকিবা रोल नंबर 6 रोल नंबर 6 आई जाओ हनकाले रोल नंबर 6 ओ मैं वेट कर देगा रोल नंबर 6 7 रोल नंबर 7 aha Assalamualaikum. Assalamualaikum. Roba, roba. पार्टी तुम्हारा कौन सा दिया Assalamualaikum. मोर नाम मोतालेब आली मोर पितार नाम रमजान आली मोर गाँव गुरबा मोर पोस्ट राजमिता जिला गोलपारा।